ইয়াতে যিসকলে জাষ্টিস লাগে বুলি কৈ আছে কি আৰু কিছুমানে জাষ্টিস দিব চেষ্টা কৰি আছে ইয়াত দুই ধৰণৰ মানুহ আছে কিছুমানে কৈ আছে জাষ্টিস লাগে আৰু কিছুমানে জাষ্টিস দিবৰ কাৰণে যোৱা এক মাহ ধৰি দিনে ৰাতি নুখুৱাকৈ চেষ্টা কৰি আছে গতিকে আমি জাষ্টিস বিচৰা সকলে যিসকলে আমাক ন্যায় দিয়াৰ কাৰণে যোৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল হয় সোশ্যাল মিডিয়াটো জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাষ্টিস দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব আৰু এসআইটি টিমটোৱে সেই পৰিশ্ৰম কৰি আছে ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে ইলেক্ট্ৰনিক এভিডেন্স মেডিকেল এভিডেন্স ক্ৰছ এক্সামিনেশ্যন কোৰ্টৰ পৰা কোৰ্টত 164 ষ্টেটমেণ্ট ৰেকৰ্ডিং নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে মই ডিটেইলছ খুদা নাই কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যিসকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাষ্টিস নাপাব নেকি ডিসেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজেই নিজৰ ষ্টেটমেণ্ট বদলাব লাগিব আৰু তেওঁলোকে ক'ব বাধ্য হ'ব যে অসমৰ এসআইটিয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল আগতেও মই বহুতবাৰ মানুহক ভুল প্ৰমাণ কৰি আহিছো এইবাৰো যিবিলাক পলিটিক্যাল লিডাৰ অখিল গগৈ টাইপ ভাবে যে আমি জাষ্টিস দিব নোৱাৰিম বুলি তেওঁলোক আকৌ মিছা প্ৰমাণ হ'ব তেওঁলোক ভুল প্ৰমাণ হ'ব আৰু আমি আকৌ এবাৰ মানুহক আমি প্ৰমাণ কৰিম যে আমি কিমান কমিটেড আৰু কিমান সিৰিয়াস শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।